বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, ভিডিঅ'টোলৈ আহোঁ এতিয়া। আজি 18 নম্বৰ দিন কমপ্লিট হৈ পেলাই 19 নম্বৰ দিন ভৰি দিছে। আজি ৰাতিপুৱা ভিডিঅ'টো বনাইছোঁ। তো 19 নম্বৰ দিনাখন কি কৰিলোঁ মই কি নকৰিলোঁ দেখাই দিছোঁ আপোনাক ভিডিঅ'টো সহকাৰে মানে। আৰু এইকেইদিন কি কৰিলোঁ ৰেগুলাৰ ভিডিঅ'টো দিয়া নাই। তো মই যোৱাকালিৰ পৰা মানে ব্যৱহাৰ কৰিছোঁ লিভাৰ টনিক। এইটো পাৰ 100 মুৰ্গীৰ মানে 10 ml কৰি দিছোঁ লিভাৰ টনিক। তো এইটো ফুল টাইম পানী দিয়া নাই, মানে অলপমান পানী দিছোঁ মানে যাতে 2-3 ঘণ্টাত শেষ হৈ যাব পানীখিনি। 40 লিটাৰ 45 লিটাৰ পানীত মিহল কৰি দিছোঁ। তো টিংকাৰ পেলত বাহিৰত ঢালি দিছোঁ মই এইটো পানীটো, মেডিচিন দিয়া পানী। তো এইখিনি পানী শেষ হোৱাৰ পিছত মই ফ্ৰেছ পানী দিম। আকৌ লিটাৰ ৰেকিং কৰাই নাই এতিয়ালৈকে। লিটাৰ ৰেকিং কেনেকৈ কৰিম দেখাই দিম আপোনালোক, ভিডিঅ'টো চাব। আৰু অলপ দেৰিকৈ কৰিম লিটাৰটো ৰেকিং, মানে পৰ্দাবোৰ গুচাব পৰা হোৱা নাই। তো পৰ্দাবোৰ মানে ৰাতিপুৱা সময় এতিয়া প্ৰায় 8টা বাজি গ'ল। তো লিটাৰ পৰ্দা উঠালে মানে ঠাণ্ডাটো পাব পাৰে। বৰ্তমান বতৰ একদম ঠিক নহয়, অকণমান ঠাণ্ডাটো আছে। তো সেই ঠাণ্ডাটো পালে মানে কি CRD চান্সটো অহা মানে সন্দেহ আছে। তেনে চাউণ্ডটো অলপ আহিছে। তো চাউণ্ডটো আহিছে যদি বাই চান্স এইটো চাউণ্ড বহি যায় তো CRD কনভাৰ্ট হৈ যাব। তো এতিয়ালৈকে মানে এটা হেৰি হোৱা নাই, দানা পানী ঠিকে খাই আছে। তো দানা পানী ঠিকে খাই থাকিলে CRDটো মানে বেছি নহয়, কমি যাব এইটো অট'মেটিক। তো এতিয়া সেইকাৰণে মানে মেডিচিন মই এণ্টিবায়'টিক ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। এণ্টিবায়'টিক দিম, মানে এই ভেকচিনটো দি দিলোঁ যোৱাকালি। আজি এণ্টিবায়'টিক দিওঁ, অহাকালি বাৰু এণ্টিবায়'টিক দিম। তো এণ্টিবায়'টিক দিম মানে আপোনালোকক জনাই দিম, মই আপোনালোকক চাব ভিডিঅ'টো। বাকী এতিয়া মই এই লিভাৰ টনিকৰ ড'জ 2টা হ'ল আজি, অহাকালি এটা দিম। 3টা লিভাৰ ড'জ শেষ হোৱাৰ পিছত এণ্টিবায়'টিক ইউজ কৰিম। এণ্টিবায়'টিক দি পেলাই তাৰপিছত ভিটামিনো দিব লাগিব। সেইটো কি ভিটামিন দিয়া যায়, কেনে দিয়া যায় চবখিনি জনাম। ভিডিঅ'বোৰ চাই থাকিব, শেষলৈকে চাব ভিডিঅ'বোৰ, মানে স্কিপ কৰি চালে বুজি নাপাব। আৰু অট'মেটিক মই গোটেইখিনি দিয়া হ'লে পানীৰ মেনুৱেলটো এতিয়া নাই। আৰু ইয়াতো মই ব্ৰিডিং বনাই আছোঁ, এতিয়া হৈ গ'ল প্ৰায় ৰেডি। দেখিছে এইটো এটা ব্ৰিডিং বনাইছোঁ, আৰু আপোনাৰ এইফালে এটা ব্ৰিডিং আছে কৰ্নাৰত। তো দুটাতে মানে মই মুৰ্গীখিনি মানে বাচি পেলাই ভৰাম, মানে মাইকী মুৰ্গী যিমানখিনি পাৰোঁ বাচি পেলাই ইয়াতে ছেপাৰেট কৰি দিম, যাতে সৰু মুৰ্গীখিনি ভালদৰে খাব পৰা সুবিধা পায়। তো তেনেদৰে যোৱাবাৰো কৰিছিলোঁ। তো সেইটো কাৰণে মানে ওজনটো অকণমান হ'লেও মানে প্ৰফিট পাইছোঁ ওজনত। তো এইটো এবাৰো কৰিম। তো বন্ধুসকল, ৰেকিং কৰা আৰম্ভ কৰি দিছোঁ। অলপ দেৰিকৈ কৰিলোঁ মই ৰেকিংটো। আপোনাৰ ভিডিঅ'টো 2টা ভিডিঅ' মিলাই পেলাই দিলোঁ একেলগে। তো দেখিছে ৰেকিং কেনেকৈ কৰিছোঁ, ভৰিৰে কৰি আছোঁ ৰেকিং। এইটো এটা ব্ৰিডিং কৰিলোঁ আৰু ছেকেণ্ডটো কৰিম এতিয়া। প্ৰায় 20 মিনিটত, মানে 20 মিনিট নালাগে, 15 মিনিটমানত মানে গোটেইকেইটা প্ৰতি ৰেকিং কৰা হৈ যায় ভৰিৰে কৰিলে। আৰু লিটাৰটো ধুনীয়া হৈ আছে, কোনো প্ৰব্লেম নাই লিটাৰত। বাকী লিটাৰ ৰেকিং কৰাৰ সময়ত মানে পৰ্দাটো আঁতৰাই লৈছোঁ। দেখিছে ভৰিৰে কেনেদৰে কৰিছোঁ, এই ভৰি ৰেকিং কৰিব লাগে তেতিয়া মানে ভাল। আৰু ৰেকিং কৰাৰ আগত পাৰিলে স্প্ৰেটো কৰি ল'ব, কাৰণ বৰ্তমান মানে টুৰটো কমপ্লিট ড্ৰাই হৈ আছে এতিয়া সময়ত, মানে এনে নৰ্মেলি নহয়। তো ৰেগুলাৰ নহয়, এইটো সময়ৰ কাৰণে টুৰটো কমপ্লিট ড্ৰাই হৈ আছে। ড্ৰাই হৈ থাকিলে কি হয়, ৰেকিং কৰা সময়ত ধূলিটো আৰু উৰিলে CRDটো আৰু মানে বেছি হোৱাৰ চান্স থাকে। তো সেইকাৰণে অলপমান গোটেই স্প্ৰে কৰি ল'লে অকণমান টুৰটো মানে হেৰি হ'ব, ভিজি যাব। তেতিয়া মানে বেছিকৈ নহয়, সাধাৰণ আৰু তেতিয়া ধূলিটো বাৰু বেছি নুৰে। আৰু CRD যদি আপোনালোকৰ লাগিছে, এণ্টিবায়'টিক যদি খোৱা নাই, বেলেগ ঘৰুৱা ঔষধো খুৱাব পাৰে। হালধি বা আদা নহৰুৰ পেষ্ট কৰি। তো এতিয়া মানে এণ্টিবায়'টিকটো মানে দিব পাৰি ভাল। এণ্টিবায়'টিক যদি নাথাকে, যদিও এণ্টিবায়'টিক দিলে কি হয়, অকণমান ৱেইট লছ হোৱাৰ চান্স থাকে। কিন্তু এণ্টিবায়'টিক সৰুতে দিব পাৰি। এতিয়া ধৰি লওক 20-25 দিনৰ ভিতৰত এণ্টিবায়'টিক দিলে কোনো প্ৰব্লেম নহয়। যদি দেৰি হৈ যায়, ডাঙৰ হ'লে মানে যদি CRD লাগে, তেতিয়াহ'লে এণ্টিবায়'টিক দিলে মানে ৱেইটটো লছ হয়। সেইকাৰণে এণ্টিবায়'টিক নিদি তাৰ জেগাত আপুনি হালধি মানে ৰস বা হালধি গুড়ি কৰি খুৱাব পাৰে। প্ৰায় 250 গ্ৰাম হালধি 1000 মুৰ্গীৰ কাৰণে ডেইলি।
তো 3 দিনমান খুৱাই দিব তেনেদৰে কিছু ভাল পাব। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল ধন্যবাদ।